নমস্কাৰ বন্ধুসকল, আজি মই আপোনাৰ গ্ৰেড 4-ৰ এডিআৰই হৈ যোৱা এক্সামৰ আপোনাৰ কাট অফ এনালাইচিছ কৰিবলৈ আহিছোঁ। লাষ্ট ভিডিঅ'টোত মই আপোনাৰ ITI কাৰণে এনালাইচিছ কৰিছিলোঁ আৰু আজি যোনটো নৰ্মেল গ্ৰেড 4-ৰ ঠিক আছে ৰেংক পাছ তাৰ কাৰণে এনালাইচিছ কৰিম। তো যোৱাবাৰ ভিডিঅ'টো যেনেকৈ কৰিছিলোঁ ঠিক তেনেকৈ কৰিম, ঠিক আছে। তো এইটো জাষ্ট এটা এপ্ৰক্সিমেট ভেলু, ঠিক আছে, একুৰেট একদমেই নহয়। তো একুৰেটটো জানিবলৈ আপুনি আৰু 2-3 মাহ ৰ'ব লাগিব, কাৰণ তেতিয়া আপোনাৰ ফাইনেল কাট অফ লিষ্টটো ওলাব, তো তেতিয়া আপোনালোকে গম পাব, ঠিক আছে। আৰু ইয়াতো মই আপোনাৰ জেনেৰেলৰ কাৰণে কৰিম। OBC সকলে OBC আৰু বাকী কাষ্টৰখিনিয়ে আপোনাৰ তেনেকৈ আপোনালোকৰ মাৰ্কছটো এডজাষ্ট কৰি ল'লে হ'ল, ঠিক আছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনাৰ যোনটো গ্ৰেড 4-ৰ আছিলে তাত আপোনাৰ পোষ্ট আছিলে 1088, ঠিক আছে। আপোনালোকে ছাইডত দেখিবই ইমেজখনত 1088। তাৰপিছত আপোনাৰ নাম্বাৰ অফ কেণ্ডিডেটছ আছিলে আপোনাৰ 2176, ঠিক আছে। ইয়াৰ পিছত আপোনাৰ এনেকুৱা বহুত কেণ্ডিডেটছ আছে যোনে আপোনাৰ এক্সামটো দিব অহা নাই, ঠিক আছে। আৰু এনেকুৱাও কেণ্ডিডেটছ আছে যোনে আপোনাৰ গ্ৰেড 4ও দিছে আৰু আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলৰ এক্সামটো দিছে, ঠিক আছে। তো তেওঁলোকেও তাত ছিট পোৱাৰ চান্সেছ আছে যদি ভাল হৈছে তেওঁলোকৰ সেইটো লেভেলত। তো তেওঁলোকে ইয়াৰ পৰা ছিটটো খালী হৈ যাব, বা তেওঁলোকে বা কিবা ধৰণৰ তেওঁলোকে এক্সামটো এপ্লাই কৰা নাই, ঠিক আছে। তো কিমানে কৰা নাই সেইটো মই ভালকৈ নাজানো। তো মই এটা এপ্ৰক্সিমেট লৈছোঁ যে 176টা কেণ্ডিডেটছ, ঠিক আছে। তো 176টা কেণ্ডিডেটছ যে এবচেণ্ট আছে, তো আপোনাৰ টোটেল কেণ্ডিডেটছ হ'বগৈ আপোনাৰ 2000, ঠিক আছে। মানে 2000 কেণ্ডিডেটছ আছিলে আৰু পোষ্ট আছে আপোনাৰ 1088টা, ঠিক আছে। তো আপোনাৰ চিলেকশ্যনৰ পাৰ্চেণ্টেজটো হ'ব 54.4, ঠিক আছে। মানে আপোনাৰ মোৰ দেন 50%, মানে 50%তকৈ 4% এটা বেছি, ঠিক আছে। তাৰপিছত আহি গ'ল আপোনাৰ যোনটো কাট অফ আছিলে আপোনাৰ জেনেৰেলৰ কাৰণে 91.5, ঠিক আছে। তাৰপিছত আপোনাৰ ভাইভা আছিলে আপোনাৰ 15 মাৰ্কছৰ, ঠিক আছে। এতিয়া বহুত ষ্টুডেণ্টে আপোনাৰ 15তকৈ বেছি পাব, বহুতে কম পাব, কিন্তু কিমান কম পায় কিমান বেছি পায় সেইটো আমি নাজানো। চ' মই এটা এভাৰেজ মাৰ্কছ ল'লোঁ 8.50। 8.50 এইটো কাৰণে ল'লোঁ, সেইটো কাৰণ অলপ এভাৰেজত হয়, মানে মাজতে আছে, আৰু লগতে আপোনাৰ কেলকুলেশ্যন মোৰ কাৰণে ইজি হ'ব। তো আপোনাৰ যোনটো টোটেল মাৰ্কছটো হ'বগৈ, ঠিক আছে, 91.5ৰ লগত 8.5 এড কৰিলে হ'ব আপোনাৰ 100 মাৰ্কছ এটা, ঠিক আছে। তো মানে আপোনাৰ এভাৰেজ মাৰ্কছটো হৈ গ'ল 100, ঠিক আছে। এইটো মোৰ প্ৰেডিকশ্যনত, ঠিক আছে। হয়তো মাৰ্কছটো বেছিও হ'ব পাৰে, মাৰ্কছটো কমো হ'ব পাৰে, ঠিক আছে। তো যদি 100 মাৰ্কছ হৈছে তেতিয়া আপোনাৰ চিলেকশ্যনৰ পাৰ্চেণ্টেজটো আছিলে 54.4, মানে আপোনাৰ 50%তকৈ অলপ বেছি, ঠিক আছে। তো এইটো কাৰণে আপোনাৰ কাট অফটো আপোনাৰ 100তকৈ অকণমান কমিব, মানে অলপ কমিব, ঠিক আছে। তো মই এটা এপ্ৰক্সিমেট কাট অফ দিছোঁ, সেইটো হৈ গ'ল আপোনাৰ 95ৰ পৰা 98, ঠিক আছে। মানে 95ৰ পৰা 98ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্কছটো আহে তেতিয়াহ'লে আপোনালোকৰ চিলেকশ্যনৰ চান্সেছ বহুত বেছি আছে, ঠিক আছে। আৰু এইটো কাট অফ আপোনাৰ ফাইনেল নহয়, এইটো আপোনাৰ চেঞ্জো হ'ব পাৰে, ডিপেণ্ড কৰিব আপোনাৰ ভাইভাৰ মাৰ্কছটো কিমান আহে ষ্টুডেণ্টছৰ, তাৰপিছত আপোনাৰ এবচেণ্ট কেণ্ডিডেটছ কিমান, সেই সকলোখিনি ডিপেণ্ড কৰি আপোনাৰ মাৰ্কছটো ইফাল সিফাল হ'ব পাৰে, ঠিক আছে। আৰু হ'লেও আপোনাৰ 2-3 মাৰ্কছ এটা ইফাল সিফাল হ'ব। তো এইটোৱে আছিলে আপোনাৰ এভাৰেজ কাট অফটো, ঠিক আছে। তো ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যিসকলে এক্সামটো দিছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত দিব, কিবা ছাজেশ্যন থাকিলে কমেণ্ট ছেকশ্যনত দিব, মই সকলোখিনি পঢ়ি আৰু ৰিপ্লাই কৰিম, ঠিক আছে। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, ধন্যবাদ।